আমাৰ যিসকল জিলাটো খাটাং সেইসকলৰ লগতো হিমন্ত বিশ্ব শৰ্মাৰ ২ নম্বৰী মানুহে গৈ পেলাই তেওঁলোকৰ লগত যোগাযোগ কৰা আৰম্ভ কৰিছে ভয়ত পেপোৱা হৈ। যদি এইবিলাক চব ব্যৰ্থ চেষ্টা হ'ব, অসমৰ ৰাইজে এইবাৰ উচিত শিক্ষা দিব আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যে অপমান, ব্ৰিটিছতা, জুবিন গাৰ্গক আপোনাৰ ন্যায় নিদিয়া, বিভিন্ন জাতি জনগোষ্ঠীক অপমান, এই কথাবিলাকৰ পুতক তুলিবলৈ ৰখি আছিল আৰু সেইটো এটা সময় আহি গৈছে সমাগত। আৰু সেইকাৰণেই তেওঁ এইকেইটা দিন তেওঁ চলে বলে কহলে এটা পৰিৱেশৰ সৃষ্টি কৰি অফিচাৰক ইনফ্লুৱেঞ্চ কৰিব পাৰে নেকি, ইলেকশ্যন কমিশ্যনাৰ মানুহক ক'ৰবাত ইনফ্লুৱেঞ্চ কৰিব পাৰে নেকি, তাৰ অপচেষ্টাত আছে। আমি সেই ক্ষেত্ৰত আমি অফিচাৰসকলকো আমি অনুৰোধ কৰিম যে কাৰো পক্ষ ল'ব নালাগে, আপোনালোকে নিৰপেক্ষ হৈ থাকি উচিত যিটো আপোনাৰ ৰাইজে ভোট দিছে সেইটো আপোনালোকে সহায় কৰক। আৰু আমাৰো যিসকল বিৰোধী পক্ষৰ আমাৰ একত্ৰিত আমাৰ মঞ্চত সেইসকলক কৈছোঁ যে শেষ আপোনাৰ ৰাউণ্ডলৈকে আমাৰ মানুহবিলাক যাতে থাকে। কোনো দুপৰীয়া আমাৰ একফালে চাব ৩টা-৪টা ৰাউণ্ড হৈছে আৰু কৈ দিব, যদি লোৱাৰ আছামত হয় আপাৰ আছামৰ কথা ক'ব, আপাৰ আছামত হ'লে বৰাক ভেলীৰ কথা ক'ব যে সেইফালে জিকিলে এইফালে জিকিলে। সেইকাৰণে আপোনালোকে আজি আহিছে, উঠে নে নুঠে মই নাজানো, এইটো জানো উঠে নে নুঠে মই নাজানো, কিন্তু এইটো কথা ঠিক যে হিমন্ত বিশ্ব শৰ্মাৰ যে চৰকাৰখন যাব ৪ তাৰিখে, সেই কথাটো আজি স্পষ্ট হৈছে।